অসমৰ বিভিন্ন বজাৰৰ পাচলিৰ দৰ এনেধৰণৰ। বৰপেটা ৰোড বজাৰত জলকীয়া প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২৫০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ৩৫০০ টকা, আদা ৬৫০০ টকা, ৭৫০০ টকা, ভেন্দি ২৫০০ টকা, ৩৫০০ টকা, বিলাহী ২৫০০ টকা, ৩০০০ টকা। খাৰুপেটীয়া বজাৰত জাতিলাও প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২২০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ২৬০০ টকা, বিলাহী ১৬০০ টকা, ২০০০ টকা, বেঙেনা ২২০০ টকা, ২৬০০ টকা, গাজৰ ১৬০০ টকা, ২০০০ টকা। পামহি বজাৰত ভেন্দি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১৫০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ২৫০০ টকা, তিতা কেৰেলা ২০০০ টকা, ২৫০০ টকা, তিয়ঁহ ২০০০ টকা, ২৫০০ টকা, পটল ৪০০০ টকা, ৪৫০০ টকা। শিৱসাগৰ বজাৰত ভেন্দি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২৪০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ২৭০০ টকা, ৰঙালাও ৪০০০ টকা, ৪৮০০ টকা, কেপচিকাম ২০০০ টকা, ২৩০০ টকা, বিলাহী ৩০০০ টকা, ৩২০০ টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा, बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। আমাৰ কৃষকসকলে ধান, মাহ, সৰিয়হ, বিভিন্ন শাক পাচলি, মছলাজাতীয় শস্যৰ লগতে মৰাপাট, কুঁহিয়াৰ আদি অৰ্থকৰী শস্যৰ খেতিও কৰা দেখা যায়। অৰ্থনৈতিক দিশৰ পৰা মৰাপাট এবিধ অতি লাভজনক খেতি। প্ৰাকৃতিক আঁহ হিচাপে উৎপাদন আৰু ব্যৱহাৰৰ দিশৰ পৰা ভাৰতবৰ্ষত কপাহৰ পিছতেই মৰাপাটৰ স্থান। শেহতীয়াভাৱে সমগ্ৰ বিশ্বজুৰি ঔদ্যোগিক ক্ষেত্ৰখনত মৰাপাটৰ ব্যৱহাৰ বৃদ্ধি পাইছে। অসমৰ মাটি আৰু জলবায়ু মৰাপাট খেতিৰ বাবে বৰ উপযোগী। ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে দৰং জিলাৰ দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ কৃষকসকলেও এই মৰাপাটৰ খেতি কৰা দেখা যায়। কৃষকসকলে সাধাৰণতে প্ৰাকৃতিক আঁহ বা নেচাৰেল ফাইবাৰ পাবলৈ এই মৰাপাটৰ খেতি কৰে আৰু হেক্টৰী প্ৰতি এই আঁহৰ উৎপাদন গড়ে ৩০ কুইণ্টললৈ হ'ব লাগে যদিও বিভিন্ন কাৰকৰ বাবে কৃষকসকলে আশানুৰূপ উৎপাদন লাভ কৰিবলৈ সক্ষম নহয়। গতিকে অৰ্থনৈতিক দিশেৰে যথেষ্ট লাভজনক এই মৰাপাটৰ খেতিৰ উৎপাদন আৰু আঁহৰ গুণগত মান বৃদ্ধি কৰিবলৈ হ'লে বিজ্ঞানসন্মতভাৱে উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰাটো বৰ প্ৰয়োজনীয়। দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত ২ নং থেকেৰাবাৰী গাঁৱৰ এজন প্ৰগতিশীল যুৱ কৃষক আতাউৰ ৰহমানে JRO 524 নামৰ উন্নত জাত ব্যৱহাৰ কৰি ১ বিঘা মাটিত মৰাপাটৰ খেতি কৰা আমাৰ পৰিলক্ষিত হয়। উন্নত পদ্ধতি ব্যৱহাৰ কৰি কৰা মৰাপাট খেতিডৰাৰ কৃষিকাৰ্য প্ৰতিপালন আৰু সাম্ভাব্য উৎপাদন সম্বন্ধে যুৱ কৃষক আতাউৰ ৰহমানে আমাৰ আগত এইদৰে কয়। মই প্ৰথমতে ১ বিঘা মাটিমান মৰাপাটৰ খেতি কৰিবলৈ ওলাইছিলোঁ। প্ৰথম মই মাটিখিনি চিলেকশ্যন কৰিব লাগিব, বাছনি কৰিব লাগিব। এনেকৈ পানী নোহোৱা মাটি, যাতে বৰষুণ হোৱাৰ লগে লগে পানীখিনি তৎকালীনভাৱে গুচি যায়, সেনেকুৱা মাটি মই প্ৰথমতে চিলেকশ্যন কৰিলোঁ, বাছনি কৰিলোঁ। বাছনি কৰাৰ পাছত মই কি কৰিলোঁ, এতিয়া চাহ কৰিব লাগিব, খেতিখন হাল মাৰিব লাগিব। ২-৩-৪টামান হাল মাৰিব লাগিব। হাল মৰাৰ পিছত মৈ দি তাত ৫ৰ পৰা ৬ কুইণ্টেলমান গোবৰ সাৰ দিব লাগিব। গোবৰ সাৰখিনি শুকাই কিনে তাৰপিছত আকৌ হাল মাৰিব লাগিব, মৈ দিব লাগিব। যেতিয়ালৈকে মাটিখিনি কোমল আৰু শুকান হোৱা নাই তেতিয়ালৈকে আমি হাল আৰু মৈ দিব লাগিব। তাৰপিছত আমি কি কৰিব লাগিব, ৰাসায়নিক সাৰৰ ভিতৰত SSP, MOP আৰু DAP হয়, তেতিয়া আমি দিব লাগিব। এইখিনি মাটিৰ লগত মিক্স পৰিমাণটো হৈছে 9 কেজি ইউৰিয়া দিব লাগিব, 6 কিলো আপোনাৰ MOP দিব লাগিব আৰু 20 কেজি SSP দিব লাগিব, চুপাৰ ফচফেট দিব লাগিব। সেইদিনে মাটিৰ লগত মিক্স কৰি আমাৰ যেতিয়া মাটিখিনি সিঁচাৰ
মানে হেৰি হ'ব উপযোগী হ'ব তেতিয়া আমি গুটিটো চিলেকশ্যন কৰিম গুটিটো প্ৰথম চিলেকশ্যন কৰিছোঁ মই 524 দেও বুলি কয় আৰু এই গুটিডাৰ এবিঘা মাটিত 7 পৰা 800 গ্ৰাম মান গুটি লাগে তেতিয়া মানে এসপ্তাহৰ ভিতৰত গুটি মানে গজালি মেলিছে গজালি মেলাৰ পিছত 15 দিন মান পিছত আমি খেতি পথাৰত মৈ দিব লাগিব জকা মাৰিব লাগিব তাৰ পিছত কামলা দি নিকানি কৰিব লাগে নিকানি কৰাৰ পিছত মোটামুটি 45 দিন পিছত আকৌ চাব লাগিব খেতিডৰা ধুনীয়া হৈছে আৰু খেতিডৰাত মানে অলপ মানে পোকে খাৱাৰ যেন লগা হ'ব তেতিয়া 45 ডেজ 45 দিনৰ ভিতৰত অলপ পাতগিটাত পোকে খোৱা লাগিব তেতিয়া আমি নিম মানে এটা ৰাসায়নিক সাৰ আছে নিম এইটো কীটনাশক দ্ৰব্য বুলি কয় সেইটো দি আমি স্প্ৰেয়াৰ কৰোঁ স্প্ৰেয়াৰ কৰাৰ পিছত এই পোকডাল গুচি যায় আৰু লাহে লাহে 3 মাহ 120 দিন মান সময় লাগে মৰাপাট খেতি লাষ্ট মাহ তাৰ ভিতৰত মানে 100 দিনতো মানে আমি মৰাপাটখিনি কাটিব পাৰোঁ লাষ্ট 120 দিনৰ পিছত কাটি আমি তাত মৰাপাটখিনি গেৰুৱাব লাগে গেৰুৱাৰ সময়ত আমি কি কৰিব লাগিব প্ৰথম মৰাপাটখিনি কাটিব লাগিব কাটাৰ পিছত 2-3 দিন মান খেতিডৰাতে ৰাখিব লাগিব ৰাখাৰ পিছত পাতখিনি তাত সৰি যাব খলখলীয়া হ'ব পাতখিনি তেতিয়া আমি এই পাতৰ ঠানিখিনি লৈ যাই পানীত ঘূৰাব লাগিব ঘূৰাৰ পিছত এটা সিস্টেম পদ্ধতি আছে সেই পদ্ধতি হৈছে আমি লাইনকৈ মৰাপাটৰ ঠানিবিলাক লাইন কৰিব লাগিব লাইন কৰা শেষ হোৱাৰ পিছত আমি কি কৰিলোঁ ধনচা বা মৰাপাটৰ হেৰি বস্তা তাতে মাটিত ধনচাটো লাইনকৈ দি মৰাপাটৰ বস্তাত মাটি অলপ ভৰাই লাইনকৈ দিলে তেতিয়া আৰু কোনো ধৰণৰ অসুবিধা নহয় যদি আমি কলপাত ব্যৱহাৰ কৰোঁ বা অন্য কিবা ব্যৱহাৰ কৰোঁ তেতিয়া মৰাপাটৰ ৰংবিলাক অলপ বেলেগ হ'ব পাৰে কিন্তু যেতিয়া আমি ধনচা আৰু বস্তা ব্যৱহাৰ কৰোঁ তেতিয়া মৰাপাটৰ কালাৰটো ধুনীয়া আহে আৰু কোনো ধৰণৰ অসুবিধা নহয় আৰু ইয়াৰ বজাৰ মূল্য এতিয়া বৰ্তমান হৈছে 6,000 টকা মোল আৰু প্ৰতিটো কিলোগ্ৰামত কেজিত আপোনাৰ 150 টকা মানে কেজিত আহে বজাৰ মূল্য ভাল আৰু আমাৰ ইয়াৰ ওচৰে পাজৰে বজাৰ আছে বজাৰত কোনো অসুবিধা নহয় আৰু যদি প্ৰয়োজন সাপেক্ষে আমি যদি বেপাৰীবিলাকক মাতোঁ ঘৰৰ পৰা উঠাই লৈ যাব পাৰে ইয়াত কোনো ধৰণৰ কমিউনিকেশ্যনৰ অসুবিধা নাই ধুনীয়াকৈ মানে কৃষি কাৰ্যত আমি ব্যৱহাৰ কৰি আছোঁ খুব ধুনীয়া হৈছে মৰাপাট খেতিৰ পৰা অধিক উৎপাদন আৰু গুণগত মানৰ আঁহ পাবলৈ হ'লে অধিক উৎপাদনক্ষম জাতৰ বীজ ব্যৱহাৰ কৰাটো বৰ প্ৰয়োজন মৰাপাটৰ মূলতঃ প্ৰজাতি হ'ল দুবিধ কেপচুলাৰিছ বা তিতা মৰাপাট অলিটৰিয়াছ বা মিঠা মৰাপাট মৰাপাট খেতিৰ বাবে বালিচহীয়া পলসুৱা মাটি বৰ উপযোগী মাটিডৰা 5-6 বাৰ মান হাল বাই মিহিকৈ চহাই ল'ব লাগে উই আৰু উইচিৰিঙা পোকৰ আক্ৰমণত বাধা দিবলৈ মালাথিয়ন 5% গুড়ি কৰি পাউডাৰ বিঘাই প্ৰতি 4 কিলোগ্ৰাম হিচাপত মাটিত মিহলাই ল'ব লাগে মৰাপাট খেতিৰ বাবে বিঘাই প্ৰতি প্ৰয়োজন হোৱা বীজৰ পৰিমাণ হ'ল এনেধৰণৰ শাৰীবদ্ধ খেতিৰ বাবে কেপচুলাৰিছ অৰ্থাৎ তিতা মৰাপাট বিঘাই প্ৰতি 800 পৰা 900 গ্ৰাম অলিটৰিয়াছ অৰ্থাৎ মিঠা মৰাপাট বিঘাই প্ৰতি 660 পৰা 800 গ্ৰাম লগতে বীজ হিচাপ পদ্ধতিত কৰা খেতিৰ বাবে কেপচুলাৰিছ অৰ্থাৎ তিতা মৰাপাট বিঘাই প্ৰতি 1300 পৰা 1500 গ্ৰাম আৰু অলিটৰিয়াছ অৰ্থাৎ মিঠা মৰাপাটৰ বাবে বিঘাই প্ৰতি 800 পৰা 900 গ্ৰাম শাৰীবদ্ধভাৱে কৰা মৰাপাট খেতিত প্ৰতিটো শাৰীৰ মাজত 9 পৰা 10 ইঞ্চি আৰু দুজোপা গছৰ মাজত 2 পৰা 3 ইঞ্চি ব্যৱধানত বীজ সিঁচিব লাগে মৰাপাট খেতিৰ উন্নত কৃষি পদ্ধতি প্ৰতিপালন আৰু বিপণন সম্বন্ধে দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত দলগাঁও এম কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া বিলাস কিশোৰ মেধিয়ে আমাক এইদৰে জানিবলৈ দিয়ে মৰাপাট সাধাৰণতে আমাৰ দুটা প্ৰকাৰৰ থাকে এটা হৈছে আমাৰ বগা মৰাপাট যিটো আমি হোৱাইট জুট বুলি কওঁ আৰু তুমি তিতাপাত বুলিও কয় আৰু এটা হৈছে আপোনাৰ তোছা মৰাপাট আৰু সেইটোক আমি মিঠা মৰাপাট বুলিও কওঁ তো আমাৰ এটা কেপচুলাৰিছ এটা অলিটৰিয়াছ হয় তো ইয়াতে আমাৰ বিভিন্ন ধৰণৰ উন্নত আমাৰ জাত আছে যেনে আমাৰ নবীন দেন তৰুণ শ্যামলী তাৰপিছত ৰাজা NJ7005 ৰাণী এইবিলাক আমাৰ উন্নত প্ৰজাতিৰ কিছুমান আমাৰ মৰাপাট আছে সেইবোৰ যদি আমাৰ কৃষক ৰাইজে ব্যৱহাৰ কৰে তেনেহ'লে সাধাৰণ যিবোৰ আমাৰ বীজ আছে তাতকৈ অধিক পৰিমাণে আমি উৎপাদনটো
পাব পাৰোঁ। তো গতিকে মই আপোনালোকক অনুৰোধ জনাম এইসমূহ যদি বীজ আপোনালোকে ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকৰ শস্যৰ নিশ্চয় আপোনালোকে লাভান্বিত হ'ব। তো লগতে মই আপোনালোকক যিটো আমাৰ বীজ কিমান লাগিব প্ৰতি হেক্টৰত মই সেইটো ক'ব বিচাৰিছোঁ। আমাৰ 5 পৰা 7 কেজি পাৰ হেক্টৰত আমাৰ বীজৰ প্ৰয়োজন হয়। তো এইটো আমি মূলতঃ আমি মাৰ্চ মাহৰ পৰা আমি এপ্ৰিলৰ শেষলৈকে বা মে'ৰ ফাৰ্ষ্ট উইকলৈকে আমি ৰুব পাৰোঁ। তো গতিকে এইখিনি সময়ছোৱাত যদি আমাৰ বৰষুণো হয় ধুনীয়াকৈ আমাৰ অসমৰ জলবায়ুৰ ক্ষেত্ৰত সেইখিনি কৰিলে আমাৰ কৃষক ৰাইজে ধুনীয়াকৈ লাভান্বিত হ'ব পাৰিব। তো লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমি দেখা গৈছে যে ফাৰ্টিলাইজাৰো লগতে ব্যৱহাৰ কৰা হয় জুট খেতিত। তো যিটো আমাৰ ৰেকমেণ্ডেড ড'জ হৈছে সেইটো হৈছে আপোনাৰ 40 কেজি ইউৰিয়া লাগে, 20 কেজি SSP লাগে আৰু 20 কেজি আপোনাৰ MOP লাগে। যেতিয়া আমি এপ্লাই কৰিব লাগে সেই প্ৰচেছটো এনেকুৱা ধৰণৰ, যেতিয়া আমি মাটিটো চহাওঁ 2-3 বাৰ মাটিটো ভালদৰে চহোৱাৰ পিছত সেই সময়ছোৱাত আমি 20 কেজি ইউৰিয়া লগতে যিখিনি আমাৰ SSP আৰু MOP এমাউণ্ট আছে সেইখিনি ভালকৈ মিহলাই কৰি আমি খেতিপথাৰত যেতিয়া খেতিটো চহাই থাকে সেইখিনি সময়তে আমি এপ্লাই কৰি দিব লাগে। আৰু বাকী যিখিনি আমাৰ ইউৰিয়া ৰৈ যায় সেইখিনি আমি 30 দিন বা 40 দিনৰ ব্যৱধানত আমি ইউৰিয়া সলিউশ্যন হিচাপে আমি সেইটো খেতিপথাৰত স্প্ৰে কৰিলে আমি ভাল ফল দেখা যায়। তো আৰু আমাৰ প্ৰত্যেক আমি যিমান বিঘাত আমি দেখা পোৱা গৈছে আমাৰ খেতিয়কৰ লগত আমি কথা পাতি গম পোৱা গৈছে যে তেখেতসকলৰ 15,000 পৰা 20,000লৈকে খৰচ হোৱা দেখা যায় প্ৰত্যেক বিঘাত। আৰু তাৰ পৰা তেখেতসকলে প্ৰত্যেক বিঘাত 40,000লৈকে যিটো আমি ৰেভিনিউ বুলি কৈছোঁ মই ৰেভিনিউ তেখেতসকলে জেনেৰেট কৰিবলৈ সক্ষম হৈছে ইয়াতে। আৰু লগতে আমাৰ বিভিন্ন ধৰণৰ আমাৰ যিটো খেতি আছে মৰাপাটত তাত পোক পতংগ লগতে আমাৰ ভেঁকুৰজনিত আমাৰ বহুতো আমাৰ বেমাৰ দেখা পোৱা যায়। তো ভেঁকুৰজনিত যিবিলাক বেমাৰ হৈছে সেইবিলাক সাধাৰণতে আমাৰ যিটো ষ্টেম ৰড যিটো আমাৰ গুৰিটো পচি যায় সেই ক্ষেত্ৰত তেখেতসকলে কাৰ্বেণ্ডাজিম এপ্লাই কৰিব লাগে। কাৰ্বেণ্ডাজিম এপ্লাই কৰিলে তেখেতসকলৰ এটা সুফল পোৱা যাব। আৰু লগতে আমাৰ চিটিকা পোক বুলি কয় এইটো অসমীয়া ভাষাত, তো সেইটো আমাৰ দেখা পোৱা যায় সাধাৰণতে হয়। তো এই পাতবিলাক খাই দিয়ে। তো সেই ক্ষেত্ৰত আমি যদি মেলাথিয়ন আমি 2 গ্ৰাম পাৰ লিটাৰ আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ ৰাইজে সুফল পোৱা যাব। মৰাপাট খেতিৰ পৰা অধিক উৎপাদন তথা গুণগত মানৰ আঁহ পাবলৈ হ'লে অনুমোদিত পৰিমাণৰ জৈৱিক আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰাটো বৰ প্ৰয়োজনীয়। মৰাপাট খেতিত বিঘাই প্ৰতি ব্যৱহাৰ কৰিবলগীয়া জৈৱিক আৰু ৰাসায়নিক সাৰৰ পৰিমাণ হ'ল এনেধৰণৰ: কেপচুলাৰিজ বা তিতা মৰাপাটত পচন সাৰ বা গোবৰ 6 কুইণ্টল, ইউৰিয়া 12 কিলোগ্ৰাম, একক ছুপাৰ ফছফেট 20 কিলোগ্ৰাম, মিউৰেট অফ পটাছ 7 কিলোগ্ৰাম। অলিটৰিয়াছ বা মিঠা মৰাপাট পচন সাৰ বা গোবৰ 6 কুইণ্টল, ইউৰিয়া 9 কিলোগ্ৰাম, একক ছুপাৰ ফছফেট 20 কিলোগ্ৰাম, মিউৰেট অফ পটাছ 6 কিলোগ্ৰাম। মাটিডৰা শেষৰবাৰ হাল বোৱাৰ সময়ত একক ছুপাৰ ফছফেট আৰু পটাছ সাৰখিনিৰ সম্পূৰ্ণ অংশ মাটিত প্ৰয়োগ কৰিব লাগে। ইউৰিয়া সাৰখিনি সমানে দুভাগ কৰি এভাগ বীজ সিঁচাৰ 4-6 সপ্তাহ আৰু আন ভাগ 6 বা 8 সপ্তাহ পিছত টপ ড্ৰেছিং হিচাপে খেতিত প্ৰয়োগ কৰিব লাগে। অধিক উৎপাদন পাব হ'লে আমি আমাৰ যিখিনি কৃষি নিৰ্দেশনা সেইখিনি আমি অনুসৰণ কৰিব লাগে। আৰু যিকোনো খেতিত ভাল উৎপাদন পাবলৈ হ'লে প্ৰথম কথা হ'ল বীজ। গতিকে কৃষকসকলে দেশী মৰাপাতেই হওক বা দেও মৰাপাতেই হওক, কেপচুলাৰিজ জুটেই হওক বা অলিটৰিয়াছ জুটেই হওক, তাৰ বীজ সংগ্ৰহটো আমাৰ অনুমোদিত বিক্ৰেতাৰ পৰা ল'ব লাগে। এতিয়া আমাৰ অলিটৰিয়াছৰ ক্ষেত্ৰত বা দেওপাতৰ ক্ষেত্ৰত JRO 524 বা তৰুণজাত এই দুটা বহুত এতিয়া জনপ্ৰিয় হৈছে। এই দুটা জাতৰ ব্যৱহাৰ কৰিলে ইয়াৰ উৎপাদনো ভাল হয়। এতিয়া আমাৰ প্ৰতি বিঘাত যিহেতু মৰাপাটৰ বীজটো একেবাৰে সৰু, গতিকে প্ৰতি বিঘাত 900 গ্ৰামমান বীজ সিঁচিলেই আমাৰ 1 বিঘাৰ কাৰণে হৈ যায়। আৰু এই বীজখিনি মই কৈছোঁৱেই যে অনুমোদিত বিক্ৰেতাৰ পৰা সংগ্ৰহ কৰিব লাগে। বীজ সিঁচাৰ পিছত
প্ৰায় 10-15 দিনমানত এইটো লাহে লাহে পাত 3-4-5 ফুটীয়া হ'ব। লাহে লাহে ই বাঢ়ি আহে। এইটো সময়ত চাব লাগিব যাতে মৰাপাট খেতিত পানী যাতে জমা নহয়, কাৰণ প্ৰথম অৱস্থাত মৰাপাট খেতিত পানী হ'লে ইয়াৰ গুৰি পচা বেমাৰ লাগিব বা গেলি যায় মৰি যাব। গতিকে এইটো সময়ত আমি যাতে পানী জমা নহয়, খেতিডৰাৰ চাৰিওকাষে যাতে পানী ওলাই যোৱাৰ নলা কৰি দিব লাগে। আৰু বীজ সিঁচাৰ আগতে যথেষ্ট পৰিমাণে গোবৰ দিব লাগে মাটিডৰাত। ধৰক 1 বিঘা মাটিত 2-3 কুইণ্টললৈকে গোবৰ দিব লাগে। গোবৰ দিলে মাটিডৰা কোমল হয়, ইয়াৰ ভিতৰত বায়ু চলাচল ভাল হয়, তাৰপিছত পানী ধাৰণ ক্ষমতাটো বাঢ়ে আৰু ইয়াৰ বনবাদটো কম হয়। গতিকে গোবৰটো দিয়াটো বাঞ্ছনীয়। আৰু বীজ সিঁচাৰ আগতে মাটিডৰাত অনুমোদিত পৰিমাণত ইউৰিয়া, ছুপাৰ আৰু পটাছ দিলে ভাল। 1 বিঘা মাটিৰ কাৰণে 9 কেজি ইউৰিয়া, 20 কেজি ছুপাৰ ফছফেট, ছিংগল ছুপাৰ ফছফেট আৰু 6 কেজিমান মিউৰেট অফ পটাছ দিব লাগে। এতিয়া ইয়াৰে সমুদায় ছুপাৰ ফছফেট, পটাছ লগত ইউৰিয়া আধা, তাৰমানে আমাৰ 4.5 কেজি 4.5 কেজিমান দিয়াৰ পিছত মৈয়াই তাত আমি বীজ সিঁচিব পাৰোঁ, বা আমি নাঙলৰ শিৰলৰে লাইন টানিও আমি বীজ সিঁচা হয়। তাৰপিছত যেতিয়া আমাৰ মৰাপাটবিলাক বাঢ়ি আহিব, 1-1.5 মাহৰ পিছত আমি এই যিখিনি আমাৰ ইউৰিয়া থাকিলে 30-35 দিনৰ পিছত আমি এইটো পানীৰ লগত মিহলাই আমি মাৰিব পাৰোঁ। ঠিক তেনেকৈ 60 দিনৰ পিছত দ্বিতীয়বাৰ আমি এইখিনি আমি স্প্ৰে কৰিব পাৰোঁ স্প্ৰেয়াৰে। তেতিয়াহ'লে ইয়াৰ গঠনটো বাঢ়নটো ভাল হ'ব, গ্ৰথটো ভাল হ'ব। আৰু এইটো সময়তে ঠিক জুন-জুলাই মাহ হয়, সেইটো সময়ত এই সময়খিনিত যিটো জলবায়ু গৰম আৰু সেমেকা হয়, এইটো সময়ত পোক পৰুৱা বেমাৰ আজাৰ উপদ্ৰৱ বাঢ়ে। মৰাপাটৰ ক্ষেত্ৰত যিটো চিটিকা পোক বুলি কয়, চেমিলোপাৰ, এইটো আক্ৰমণ যথেষ্ট হয়। ঠিক তেনেকৈ বিছাও বহুত ধৰণৰ বিছা দেখা যায়, বিছাই পাতটো খায়। গতিকে এইবিলাকৰ পৰা ৰক্ষা পাব হ'লে মালাথিয়ন 50 EC আমি ব্যৱহাৰ কৰিব পাৰোঁ 2 ml প্ৰতি লিটাৰত। গতিকে এইখিনি ব্যৱস্থা কৰিলে ইয়াৰ পৰা আমাৰ হাত সাৰিব পাৰি। মৰাপাট খেতিৰ উন্নত কৃষি পদ্ধতি আৰু মৰাপাট কেৰুৱা সম্বন্ধে কৃষি বিশেষজ্ঞ ইফতিখাৰ আহমেদ নুৰীয়ে আমাক এইদৰে জানিবলৈ দিয়ে। মৰাপাটৰ মানে ইয়াৰ কৃষিকাল হ'ল 120 দিন। কিছুমানে 100 দিনতো কাটা দেখা যায়, কাৰণ তেতিয়াহ'লে উৎপাদনটো কম হয়, কিন্তু পাটৰ কোৱালিটিটো যথেষ্ট ভাল হয়। কিন্তু সাধাৰণতে কৃষকসকলে 120 দিনত মৰাপাট কাটে। মৰাপাট যেতিয়া এই 120 দিন হয় বা গুটি যেতিয়া লাগিবলৈ ধৰে, তেতিয়া মৰাপাটখিনি কাটিব লাগে। কাটি পথাৰত এইটো মানে মুঠা বান্ধি ধৰক তাতে যিখিনি শকত মৰাপাট সেইখিনিও বেলেগে, যিখিনি অলপ মিহি হয় সেইখিনিও বেলেগে, মুঠা 1-1.5 ফুট ব্যাসৰ মুঠা বান্ধি পথাৰত থিয় কৰি থয় 3-4 দিন, যাতে পাতবিলাক শুকাই পৰি যায়। তাৰ পাছত ওচৰত যদি বোৱতী নদী থাকে, বোৱতী পানী থাকে, তাত এইবিলাক জাক দিব পাৰে। মানে এটা জাকৰ ওপৰত আনটো জাক, এনেকৈ 3টামান জাক একেলগে দিব পাৰি। এই যে যিটো 1 ফুট ব্যাসৰ বা 1 ফুট মানে জোখৰ যিকেইটা মুঠা হৈছিলে, সেইকেইটা দীঘলে এটা তৰপ দিলে, পথালি এটা তৰপ দি, তেনেকৈ 3টামান তৰপ দিব পাৰি। আৰু তাৰ মাজত খালি এটা চাব লাগিব যে ছানহেম্প বা ধইনচাৰ 2-4ডাল আমি গছ সোমোৱাই দিব লাগে, ঠাৰি। এইটোত হ'লে হয় কি, ৰেটিংটো খুব সোনকালে হ'ব বা সোনকালে গুৰ খাব। গতিকে এইখিনি কাম কৰিব লাগে। আৰু ওপৰত হয় শিল বা শুকান কাঠ বা এনেকুৱা ধৰণৰ দিব লাগে। কেতিয়াও কলগছ, মাটি ইত্যাদি দিব নালাগে, কাৰণ ইয়াৰ ৰং ধৰিব। ৰং ধৰিলে পাতৰ যিটো কোৱালিটি
সেইটো কমি যাব, কাৰণ বজাৰত ইয়াৰ গ্ৰেড হিচাপে বিক্ৰী হয়। যদি মাটি বা কলগছ যদি দিয়া নহয় তেতিয়াহ'লে 3 নম্বৰ গ্ৰেডলৈকে ইয়াত আহিব পাৰে, য'ত কৃষকে দামটো বহুত ভাল পাব। কিন্তু যদি মাটি বা কলগছ দিয়া হয় 6, 7, 8 নম্বৰলৈকে যায়, য'ত কৃষকৰ লছ হ'ব। এই কথাখিনি যদি মনত ৰাখি কৃষকসকলে মৰাপাট খেতি কৰে, মই ভাবোঁ যে তেওঁলোকৰ যথেষ্টখিনি লাভ হ'ব। গ্ৰীষ্মকালত হোৱা শাক পাচলিবোৰৰ ভিতৰত ভাতকেৰেলা এবিধ বৰ উৎকৃষ্ট আৰু পুষ্টিকৰ পাচলি বুলি গণ্য কৰা হয়। ভাতকেৰেলাৰ ফল গ্ৰীষ্মকাল অৰ্থাৎ বহাগ মাহৰ পৰাই লাগিবলৈ আৰম্ভ কৰে আৰু বাৰিষা কাল অৰ্থাৎ শাওণ ভাদ মাহলৈকে ফল লাগি থকা দেখা যায়। বৰ্তমান সময়ত ভাতকেৰেলাৰ বজাৰ চাহিদা যথেষ্ট বেছি হোৱাৰ লগতে বজাৰ মূল্যও ঊৰ্ধ্বগামী হোৱা দেখা গৈছে। গতিকে গ্ৰীষ্মকালীন বতৰত আন শাক পাচলিৰ লগতে উন্নত কৃষি পদ্ধতি প্ৰয়োগ কৰি ব্যৱসায়িক ভিত্তিত ভাতকেৰেলাৰ খেতি কৰি কৃষকসকলে কম মাটিতে অধিক লাভ পোৱাৰ সম্ভাৱনা দেখা যায়। নগাঁও জিলাৰ কলিয়াবৰ কৃষি মহকুমাৰ আমবাগান কৃষি চক্ৰৰ অন্তৰ্গত টুবুকি জাৰুনী নামৰ গাঁওখন কৃষি ক্ষেত্ৰত এখন আগবঢ়া গাঁও। এই টুবুকি জাৰুনী গাঁৱৰে এজন প্ৰগতিশীল যুৱ কৃষক ৰঞ্জিত মণ্ডলে উন্নত পদ্ধতি ব্যৱহাৰ কৰি 1 বিঘা মাটিত ভাতকেৰেলাৰ খেতি কৰা দেখা গ'ল। স্থানীয়ভাৱে উপলব্ধ হোৱা ৰোপণ সামগ্ৰী ব্যৱহাৰ কৰি কৰা ভাতকেৰেলা খেতিডৰাৰ কৃষিকাৰ্য প্ৰতিপালন, বিপণন আৰু ইয়াৰ পৰা হ'ব পৰা লাভ সম্বন্ধে প্ৰগতিশীল যুৱ কৃষক ৰঞ্জিত মণ্ডলে আমাৰ আগত এইদৰে জনায়। ভাতকেৰেলাটো কেতিয়াৰ পৰা কৰি আহিছে আপুনি? আমি ভাতকেৰেলা কৰি আছোঁ 2012ৰ পৰা। 2012ৰ পৰাই কৰি আহিছে? হয়। কিয় মানে কি ভাল পায় খেতিটো কৰি? খেতিটো কৰি ভাল পাওঁ। ভাতকেৰেলা কৰিলে আমাৰ আগতীয়াকৈ দামটো বেছি পাওঁ। বেলেগ চব্জি ইমান দাম নহয়, যেনেকৈ ভাতকেৰেলাটো প্ৰথমতে 200 টকা কেজি পাওঁ, কিন্তু 200 টকা কেজি কোনো চব্জি নহয়। সেইটো কাৰণে ভাতকেৰেলাটো বেছি কৰোঁ। মানে প্ৰথমতে ওলালে 200 টকা কিলো? 200 টকা কিলো পাওঁ। আচ্ছা, এইটো কোন মাহত মানে খেতিটো ওলালে 200 টকা পায়? আমি ফাল্গুন মাহত ওলাই দিওঁ। ফাগুন মাহত ওলালে পাই যায় ন? ফাল্গুন মাহত ওলালে আমি 200 টকা কেজি পাই যাওঁ। ভাতকেৰেলা চাওক, আমাৰ যিটো এতিয়া খেতিটো ওলাইছে এইটো আমি আহিন মাহলৈকে খেতিটো থাকিব। আহিন মাহত থাকিলে আমি আহিন কাতি মাহৰ লাষ্টত গৈ পেলাই আমি খেতিটো কোৰেৰে কোবাই আলুটো উঠাব লাগে। যিটো পুৰণা আলু আছে এইটো উঠাই আকৌ নতুনকৈ লগাব লাগে। নতুনকৈ আমি কাতি মাহত লগাই দিওঁ। মাটি চাহটো কেনেকৈ? মাটি চাহটো প্ৰথমতে আমি কোৰেৰে উঠাব লাগে, নহ'লে ট্ৰেক্টৰে হাল মাৰিলেতো আমাৰ আলু নাথাকে। কোৰেৰে আমি নিজে মানুহ লৈ পেলাই কোৰেৰে মাটিটো উঠাই আলু উঠাব লাগে। আলুটো উঠাই পেলাই আকৌ নতুনকৈ মাটিটো পূৰা কোবাই পলোৱা কৰি তাত লগাব লাগে। কোৰেৰে চাহ কৰে? কোৰেৰে কৰোঁ। কোৰেৰে হৈ যায় গ'লে চাহটো? কোৰেৰে কৰিব লাগে, নহ'লে আমাৰ চাঙৰ তলত আমি ট্ৰেক্টৰে হাল মাৰিব নোৱাৰোঁ। হয়। আৰু ট্ৰেক্টৰ মাৰিলে চাওক আমাৰ আলুকেইটা চব কাটি নষ্ট হৈ যাব। সেইকাৰণে চব কোৰেৰে কৰিব লাগে। অলপ কষ্ট হয়, হ'লেও মই কোৰেৰে কৰিব লাগে। পাৱাৰ টিলাৰো নোৱাৰে? নাই, পাৱাৰ টিলাৰ নোৱাৰে, আলু কাটি যাব। পিছত আকৌ কোৰেৰে মাটিটো তৈয়াৰ কৰি পেলাই কাতি মাহত আমি আলুটো লগাই দিওঁ। লগাই দিলে আমাৰ কেনেকৈ লগায়? আলুটো লাইনত লগায়? নাই, পিট বনালোঁ। পিট বনায়? কিমান দূৰে দূৰে বনায়? 4 ফুট 5 ফুটত লগাই দিওঁ। এটা পিটত 4টা 5টাকৈ আলু লগাওঁ। তেনেকৈ লগাই পেলাই 4 ফুট 5 ফুট দূৰত লগাই দিওঁ। দুইফালে মানে লাইনো একে দিয়ে? লাইনটো লাইন একে। আৰু প্লেনটো একে দিয়ে? একে দিওঁ। হয়। তেনেকৈ লগাই দিলে আমাৰ আঘোণ মাহৰ লাষ্টত আমাৰ পুলিটো ওলাই যায়। যিটো আমাৰ আঘোণ মাহত পুলিটো ওলায় সেইটো আমি ফাল্গুন মাহত মানে ভাতকেৰেলাত উঠাব পাৰোঁ। ফাল্গুনৰ লাষ্টত। 1 বিঘাত কিমান গছ হয় হিচাপ কৰিছে নেকি? 1 বিঘাত আমাৰ পিট হৈ যায় 160-70টামান পিট হৈ যায়। সময়মতে শস্য সুৰক্ষা ব্যৱস্থা প্ৰয়োগ কৰি সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিত ভাতকেৰেলাৰ খেতি কৰিলে কৃষকসকলে ইয়াৰ পৰা অধিক উৎপাদনৰ লগতে অধিক আয় লাভ কৰিবলৈ সক্ষম হ'ব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो,
आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।